লামডিঙত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী মহকুমা লামডিং অসামৰিক চিকিৎসালয়ত উপস্থিত হয়হি। চিকিৎসালয়খনত উপস্থিত হৈ নৱনিৰ্মিত চিকিৎসালয়খন পৰিদৰ্শন কৰে অসমৰ ৰাজ্যপালগৰাকীয়ে। লগতে সংগ দিয়ে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই। পুনতে চিকিৎসালয়খনত চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা উষ্ম আদৰণি জনোৱাৰ পিছতে অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মত বিনিয়োগ কৰে ৰাজ্যপালগৰাকীয়ে। লগতে ৰাজ্যপালগৰাকী লামডিঙত উপস্থিত হোৱাত আনন্দ প্ৰকাশ কৰে আৰু ৰাজ্যপালৰ পদাৰ্পণ লামডিঙৰ বাবে গৌৰৱৰ ক্ষণ বুলিও মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে নিশাটো লামডিঙৰ ৰেলৱে গেষ্ট হাউচত কটাই পুৱা লামডিঙৰ কালিবাৰীত পূজাৰ্চনা কৰি হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰাওনা হ'ব। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। डॉक्टर श्यामा प्रसाद मुखर्जी सब डिवीजन हॉस्पिटल को देखा, मरीजों से भी मिला। मुझे हमारे क्षेत्रीय विधायक जी ने बताया कि अभी समय पहले यहाँ से बहुत सी सुविधाएं बढ़ाई गई, पहले से स्थिति अब ठीक हुई है। बाकी की डिमांड यहाँ कुछ जरूरत पड़ी, आवश्यकता बनी है, इसके लिए लोगों ने लिखा है, आगे के लिए भी कोशिश जारी है। समझता हूँ कि इतने ग्रामीण क्षेत्र में इतने अंदर तक इलाज के लिए जो एक कोशिश की गई है, मैं इसका एक बेहतर प्रयास मानता हूँ और संतोष है कि अस्पताल प्रशासन और यहाँ के जनप्रतिनिधि मिलकर के इसे और बेहतर बनाने के लिए प्रयत्नशील हैं। मैं उम्मीद करता हूँ कि यहाँ मरीजों को बेहतर इलाज और बेहतर सुविधाएँ मिल पाएंगी। লামডিং পদাৰ্পণ কৰি থাকে আমি সমগ্ৰ লামডিংবাসী ৰাইজৰে পেলাই তেওঁ আন্তৰিক শ্ৰদ্ধাভক্তি জ্ঞাপন কৰিলোঁ। আমি গৌৰৱান্বিত যে লামডিং আজি তেওঁ পদাৰ্পণ কৰিলে। তেওঁ লামডিং FRU বিশেষকৈ চাব ডিভিজনেল ডক্টৰ শ্যামা মুখাৰ্জী হাস্পতাল নৱনিৰ্মিত হাস্পতাল পৰিদৰ্শন কৰিলে। তেওঁ যথেষ্ট ভাল পাইছে। অলপ কিবা কিবি কমি আছে, পৰ্যায়ক্ৰমবিলাক নিশ্চয় পূৰণ হ'ব। সেইকাৰণে ভাল লাগিল। তেওঁ আজি এতিয়া ৰাতি নাইট হল্ড হ'ব লামডিং। মহাকালি তেওঁ আমাৰ মহাকালী মন্দিৰ পৰিদৰ্শন কৰিব সেৱা ল'ব আৰু এটা তেওঁ কিবা ৰিলেটিভ আছে, তেওঁ যাব চাগে। অভাৰঅল তেওঁ ৰাজ্যৰ গভৰ্ণৰ যেতিয়া যায়, এই মানে মই ভাবোঁ এই সমষ্টিক অঞ্চলত এই ৰাজ্যৰ এটা গৌৰৱময় দিন হয়। তো মই ব্যক্তিগতভাৱে বা আমি সকলো হৈ পেলাই মই গৌৰৱবোধ কৰিছোঁ যে এজন ৰাজ্যপাল গভৰ্ণৰ আজি আমাৰ লামডিং আছে। আজি আৰু কি আজি তেওঁ দুপৰীয়া 12টা 12:30 পৰা সংবাদদাতা পালে। অল ডিপাৰ্টমেণ্ট ৰিভিউ ল'লে আৰু ৰিভিউ লোৱাৰ পিছত খোৱা বোৱা খালি মেইনলি আছিল লামডিং FRU তেওঁ পৰিদৰ্শন কৰিব। এইটো পৰিদৰ্শন হ'ল। ৰাতি নাইট হ'ল হ'ব আমাৰ ৰেলৱে গেষ্ট হাউচ। আৰ্লি মৰ্ণিং তেওঁ মা কালী মন্দিৰ পৰিদৰ্শন কৰিব আৰু এটা পৰিয়ালৰ লগ ধৰি তেওঁ ওলাই যাব অহাকালি ৰাতিপুৱা হৈ যায় ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি। তাত গৈ পেলাই 1 ঘণ্টা 1.5 ঘণ্টা ৰিভিউ চিভিউ লগত কিবা কিবি কৰিব, আকৌ ওলাই যাব তেওঁ বেক টু পেভিলিয়ন।